আমাৰ মৌলিক প্ৰয়োজনসমূহ। পাঠ 17 ক্লাছ 6 অনুশীলনী কুৱেশ্যন আনচাৰ কৰি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ, মানুহৰ মৌলিক প্ৰয়োজনীয়সমূহ কি কি? উত্তৰ, এইবোৰ কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়? উত্তৰ, মানুহৰ মৌলিক প্ৰয়োজনসমূহ হ'ল আহাৰ, সাজ-পাৰ আৰু বাসস্থান। মানুহৰ জীৱন ধাৰণৰ বাবে আহাৰ, সাজ-পাৰ আৰু বাসস্থান প্ৰয়োজন আটাইতকৈ বেছি। এই কেইবিধ বস্তু অবিহনে মানুহৰ জীৱন ধাৰণ অসম্ভৱ হৈ পৰে। সেয়ে এইবোৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়। 2 নম্বৰ, পৃথিৱীৰ বিভিন্ন অঞ্চলত মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি? উত্তৰ, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰে কাৰণ যিবোৰ অঞ্চলৰ যি খাদ্য বস্তু অধিক পৰিমাণে উৎপাদন হয়, সেই অঞ্চলৰ মানুহে সেই বস্তুকে প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে। ভিন ভিন ভৌগোলিক পৰিৱেশ, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰ ভেদে মানুহৰ আহাৰ বেলেগ বেলেগ হয়। 3 নম্বৰ, অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায়? উত্তৰ, অসমৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য খায়, যেনে ভাত, কোমল চাউল, দৈ, চিৰা, পিঠাগুড়িৰে তৈয়াৰী পিঠা-পনা যেনে টেকেলি পিঠা, পানী পিঠা, চুঙা পিঠা ইত্যাদি। 4 নম্বৰ, বিভিন্ন অঞ্চলৰ মানুহে কিয় ভিন্ন সাজ-পাৰ পৰিধান কৰে? উত্তৰ, বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন সাজ-পাৰ পৰিধান কৰে কাৰণ ধৰ্মীয় বিশ্বাস, জাতিগত পৰম্পৰা, জলবায়ু, বৃত্তি, সৌন্দৰ্যবোধ আদিৰ ওপৰত ভিত্তি কৰি বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন সাজ-পাৰ পৰিধান কৰে। 6 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি আৰু গ্ৰহণ কৰোঁ। উত্তৰ, খাদ্য আৰু পানীয়। খ নম্বৰ, মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা বাবে খোৱা আহাৰক আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়। উত্তৰ, নিয়মীয়া আৰু মূল। গ নম্বৰ, শীত, তাপ, ৰ'দ, ধূলি, মাকলি আদিৰ পৰা ৰক্ষা আৰু নিবাৰণৰ বাবে মানুহক ৰ প্ৰয়োজন হয়। উত্তৰ, লজ্জা, সাজ-পাৰ। ঘ নম্বৰ, সাজ-পাৰ মানুহৰ আৰু দাঙি ধৰে। উত্তৰ, ৰুচিবোধ আৰু ব্যক্তিত্ব। ঙ নম্বৰ, বাসস্থান বা ঘৰে মানুহক বিপদৰ পৰা ৰক্ষা কৰি নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে। উত্তৰ, প্ৰাকৃতিক আৰু আশ্ৰয় হ'ব। প্ৰথম নম্বৰ, উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ-জন্তু আদিৰ পৰা ৰক্ষা পাবলৈ সাজে। উত্তৰ, সৰীসৃপ
আৰু চাংঘৰ। 7 নম্বৰ শুদ্ধ উত্তৰ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত। উত্তৰ অশুদ্ধ। খ নম্বৰ দিনটো দুবেলা নিয়মীয়াভাৱে খোৱা আহাৰক উপ-আহাৰ বোলে। উত্তৰ অশুদ্ধ। গ নম্বৰ সাজপাৰ অবিহনে সভ্য জীৱনৰ যাপন সম্ভৱ নহয়। উত্তৰ শুদ্ধ। ঘ নম্বৰ গ্ৰীষ্মপ্ৰধান অঞ্চলৰ কপাহী কাপোৰ প্ৰচলন কম। উত্তৰ অশুদ্ধ। ঙ নম্বৰ মৰুভূমি অঞ্চলৰ মানুহে ইগলু সাজি বসবাস কৰে। উত্তৰ অশুদ্ধ। প্ৰথম নম্বৰ উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায়। উত্তৰ শুদ্ধ।